Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare. Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare. Srimad Bhagavatam, first canto, fourth chapter, Shlok 6. Katham alakshita purai samprapta kuru jangalan unmattamuka jaravad Visharan Gajasavaye Katham alakshita purai samprapta kuru jangalan unmattamuka jaravad Visharan Gajasavaye. How was he, the son of Vyasa, recognized by the citizens when he entered the city of Hastinapur? After wandering in the provinces of Kuru and Jangala, appearing like a madman, dumb and retarded. কুরু এবং জাঙ্গল প্রদেশে উন্মাদ, মূক এবং জড়ের মতো বিচরণ করে তিনি যখন হস্তিনাপুর নগরে প্রবেশ করলেন, তখন পুরুবাসীরা ব্যাসদেব তনয় শ্রীল সুখদেব গোস্বামীকে কিভাবে চিনতে পারলেন? The present city of Delhi was formerly known as Hastinapur because it was first established by King Hasti. Swami Sukadeva, after leaving his paternal home, was roaming like a madman, and therefore it was very difficult for the citizens to recognize him in his exalted position. A sage is not therefore recognized by sight but by hearing. One should approach a sadhu or great sage not to see but to hear him. If one is not prepared to hear the words of a sadhu, there is no profit. Sukadeva Goswami was a sadhu who could speak on the transcendental activities of the Lord. He did not satisfy the whims of ordinary citizens. He was recognized when he spoke on the subject of Bhagavatam, and he never attempted jugglery like a magician. Outwardly, he appeared to be a retarded, dumb madman, but in fact he was the most elevated transcendental personality. Namo Vishnu Padaya Krishna Prasthaya Bhutale Srimate Jaya Pataka Saminiti Namine Namo Acharya Padaya Nitai Kripa Pradayine Gaur Katha Dhamadaya Nagara Grama Tarine Namo Vishnu Padaya Krishna Prasthaya Bhutale Srimate Bhakti Vedanta Saminiti Namine Namaste Saraswate Devi Gauravani Pacharine Nirvishesha Sunnavadi Vasatale Satarine Mukhaṁ karoti vachalam Pangong langhite girim Jatkripatamaham Bande Sri Guru Dinatarinam Paramananda Madhavam Sri Chaitanya Isaram
হৰি ওম তৎসৎ। এই শ্লোকটোৰ মাধ্যমত বুজিব পাৰোঁ প্ৰকৃতাৰ্থত যিসকল চিন্ময় স্তৰত থকা সাধু আছে সেইসকলক আমি কি ধৰণেৰে আমি ৰিকগনাইজ কৰিব পাৰোঁ, কেনেকৈ ধৰিব পাৰোঁ সেইসকল সাধু। কথম মালক্ষিতা পৌৰাই সম্প্ৰাপ্ত কৰু জংগলান উন্মত্তমুক্ত জৰাবাদ বিচৰণ গাজসাময়। ইয়াত কাক সুধি আছে এই প্ৰশ্নবিলাক? শৌনক ঋষিয়ে সূত গোস্বামীক প্ৰশ্ন কৰি আছে। শ্লোকটোৰ মাধ্যমত প্ৰশ্ন কৰিছে যে কেনেকৈ এজন মহাত্মা সুখদেৱ গোস্বামী যেতিয়া দেউতাকৰ ঘৰ এৰি পেলাই যেতিয়া গৈ আছিলে, তেওঁ গৈ পেলাই যেতিয়া হস্তিনাপুৰত প্ৰৱেশ কৰিছিল, হস্তিনাপুৰটো এতিয়া দিল্লী, হস্তিনাপুৰত প্ৰৱেশ কৰিছিল, বেলেগ বেলেগ জেগাত কুৰু জংগল এইবিলাক জেগাত যোৱাৰ পিছত আৰু তেওঁক দেখাত এজন পগলা মানুহৰ নিচিনা, মেণ্টেলি ডিৰেঞ্জ, মেণ্টেলি ৰিটাৰ্ডেড, মুকবধিৰ মানুহৰ নিচিনা তেওঁক দেখা গৈছিলে। যে কিছুমান যে আমি ঘূৰি ফুৰোঁতে আমি দেখা পাওঁ মেণ্টেলি ডিৰেঞ্জড, যাৰ মানসিক ভাৰসাম্য শেষ হৈ গৈছে, পগলা মানুহ, যাক পগলা বুলি কয়, লেতেৰা পেতেৰা হৈ চাৰিওফালে ঘূৰি থাকে। সুখদেৱ গোস্বামী ইয়াত সুধিছে যে হস্তিনাপুৰত যেতিয়া প্ৰৱেশ কৰিলে ঘূৰি গৈ তেতিয়া তাৰ প্ৰজাসকলে কেনেকৈ চিনি পাইছিলে? সুখদেৱ গোস্বামী কেনেকৈ চিনি পাইছিল? সুখদেৱ গোস্বামীটো গাত বস্ত্ৰ নাছিলে, বয়স কিমান আছিলে? 16 বছৰ। 16 বছৰলৈকে ক'ত আছিলে? গৰ্ভত আছিলে। গতিকে 16 বছৰৰ বয়সত মানে বাহ্যিকভাৱে যিজনে চাই তেওঁক সুখদেৱ গোস্বামীক দেখা গৈছিলে তেওঁ যেন মানসিক ভাৰসাম্য হেৰুৱা এজন ব্যক্তি, মুখেৰে কথাও নকয়, ডাম্ব, পগলা মানুহৰ নিচিনাকৈ তেওঁৰ আচৰণ আছিলে। ইয়াত সেইকাৰণে প্ৰশ্ন কৰিছে শৌনক ঋষি, তেওঁক কেনেকৈ ৰিকগনাইজ কৰিছে? প্ৰভুপাদে ইয়াত ব্যাখ্যা কৰিছে যে এতিয়া প্ৰেজেণ্ট দিল্লী হৈছে, এতিয়া দিল্লী আগতে নাম আছিল কি? হস্তিনাপুৰ। হস্তিনাপুৰ কিহৰ কাৰণে? কাৰণ ৰজা হস্তিয়ে এই নগৰখন প্ৰতিষ্ঠা কৰিছিল কাৰণে সেইখন আছিলে হস্তিনাপুৰ ৰাজ্য। গতিকে তেওঁ সুখদেৱ গোস্বামী ইয়াত প্ৰভুপাদে লিখি আছে তাৎপৰ্যত যে সুখদেৱ গোস্বামীৰ যে ইমান উচ্চ স্তৰৰ তেওঁ মহাভাগৱত, তেওঁ ধৰিব পৰা নাছিলে, ইমান সহজ নাছিলে ধৰাটো, ভেৰি ডিফিকাল্ট তেওঁৰ পজিশ্যনটো বুজিবলৈ। যদি ইমান ডিফিকাল্ট আছিলে, শৌনক ঋষিয়ে সেইকাৰণে প্ৰশ্ন কৰিছে তেওঁ কেনেকৈ ধৰিব পাৰিলে? যেতিয়া প্ৰভুপাদে ইয়াত এটা খুব ইম্পৰ্টেণ্ট কথা কৈছে তাৎপৰ্যত যে এজন ঋষি, এজন সাধু দৰ্শনৰ মাধ্যমত আমি একো ধৰিব নোৱাৰোঁ। সাধুক দৰ্শন কেনেকৈ কৰিব লাগে? থ্ৰু হিয়াৰিং। এজন সাধুৰ পৰা শ্ৰৱণ কৰি সেই শ্ৰৱণৰ মাধ্যমত আমি সাধুক দৰ্শন কৰিব লাগে। যিসকলে তীৰ্থ কৰিবলৈ যায়, যে তীৰ্থত গ'ল, কুম্ভ মেলা গ'ল, ইয়াত গ'ল, তাত গ'ল, গোটেই ঘূৰি আছে তীৰ্থ কৰি। কিন্তু তীৰ্থ কৰিব যোৱাৰ মূল যিটো লক্ষ্য, সেই মূল লক্ষ্যটো হৈছে এজন মহাত্মাৰ পৰা, এজন সাধুৰ পৰা তেওঁ সদায় ভগৱানৰ কি শ্ৰৱণ কৰিব লাগে? কথা শ্ৰৱণ কৰিব লাগে। যদি কথা শ্ৰৱণ কৰা নাই, সেই তীৰ্থৰ কোনো মূল্য নাই। সাধু সেইকাৰণে দৰ্শন, ইয়াত প্ৰভুপাদে কৈছে যে সাধুক দৰ্শন কৰিব লাগে থ্ৰু হিয়াৰিং। সাধুৱে কি কথা কৈছে তেতিয়াহে বুজিব পাৰিম আমি সেইজন সাধুৰ কি স্তৰত আছে। প্ৰভুপাদে কৈছে যে যদি কোনোবাই শুনিব বিচৰা নাই, সাধুৰ পৰা কথা শুনিব বিচৰা নাই, তেন্তে কোনো লাভ নাই, বেকাৰ সেইটো। সুখদেৱ গোস্বামী হৈছে তেনেকুৱা এজন সাধু যোনে পৰমেশ্বৰ ভগৱানৰ অপ্ৰাকৃতিক লীলা বৰ্ণনা কৰিব পাৰিছিল। আৰু ইয়াত দেখিছে তেওঁক কেনেকৈ তেওঁক চিনি পালে সকলোৱে, চিনাক্তকৰণ কেনেকৈ হ'ল? তেওঁ যে এজন মহান ভক্ত, মহান সাধু, মহাভাগৱত পৰমহংস, কেনেকৈ তেওঁক ধৰিব পাৰিলে? যেতিয়া তেওঁ ভাগৱত ক'বলৈ আৰম্ভ কৰিলে।
যদিও তেওঁক আউটৱাৰ্ডলি বাহ্যিকভাৱে তেওঁক তেনেকুৱা লাগিছিলে, তেওঁ পগলা মানুহৰ নিচিনা লাগিছিল, কিন্তু আচলতে তেওঁ আছিল এজন অতি উচ্চ স্তৰৰ মহাত্মা সাধু। অসমীয়াৰ এটা আগতে আমাৰ বাক্য ৰচনা আহিছিলে, শুকক বেদ পঢ়োৱা, মানে সুখদেৱ গোস্বামীৰ বেদ পঢ়াবলৈ আমি পাৰিম জানো? সুখদেৱ গোস্বামী আছিল ভগৱানৰ লীলা বৰ্ণনা কৰিব পৰা, অপ্ৰাকৃত লীলা বৰ্ণনা কৰিব পৰা ব্যক্তি। আৰু তেওঁক তেতিয়াহে যেতিয়া ভাগৱত পাঠ কৰিব আৰম্ভ কৰিলে তেতিয়া তেওঁক সকলোৱে গম পালে। সেইকাৰণে ইয়াত প্ৰভুপাদে কৈছে যে সাধুক আমি বাহ্যিকভাৱে তেওঁ কি অৱস্থাত কেনেকৈ আছে জড়জাগতিকভাৱে সেইটোৰ ওপৰত আমি কেতিয়াও তেওঁক জুখিব নাপায়। যেনেকৈ ভক্তি সিদ্ধান্ত চৰিত ঠাকুৰ যেতিয়া আছিলে মায়াপুৰত নৱদ্বীপত, তেতিয়া ভক্তি সিদ্ধান্ত চৰিত ঠাকুৰ নিজে কিমান উচ্চ কোটিৰ ভক্ত, উচ্চ স্তৰৰ ভক্ত, প্ৰভুপাদৰ গুৰু, বহুত ডাঙৰ পণ্ডিত আছিলে, বৈষ্ণৱ পণ্ডিত। কিন্তু সেই সময়তে নৱদ্বীপত এজন বাবাজী আছিলে, বংশীদাস বাবাজী। তেওঁ ইয়াত যেনেকৈ বৰ্ণনা কৰিছে সুখদেৱ গোস্বামীৰ বিষয়ে, ঠিক তেনেদৰে বংশীদাস বাবাজী বহুত উচ্চ স্তৰৰ বৈষ্ণৱ। কিন্তু তেওঁৰ বাহ্যিকভাৱে যদি চাওঁ, তেওঁক চালে তেওঁক অলপমান বুজিব নোৱাৰে, কোনেও ধৰিব নোৱাৰে। কি কৰে তেওঁ, কি কয়, কেনেধৰণে থাকে, কি কৰে, তেওঁ গা নুধুৱে, এইটো নকৰে, সেইটো নকৰে। তেওঁ ভক্তি সিদ্ধান্ত চৰিত ঠাকুৰে সেইকাৰণে শিষ্যসকলক কেতিয়াবা বজাৰ দি পঠায় তেওঁৰ ওচৰত, কিন্তু দিয়ে গুচি আহিব দিয়ে, ভিতৰত যাব মানা কৰে। এবাৰ ক'লে যে মই তোমালোকক এনেকাৰণে কোৱা নাই যে তোমালোকক মই বেছি হলি গলি মানা কৰিছোঁ, তাত যাবলৈ মানা কৰিছোঁ। তাৰ অৰ্থটো হৈছে যে তোমালোকে এইকাৰণে নাযাবা কাৰণ তেওঁ যিটো স্তৰত আছে সেইটো তোমালোকে বুজি নোপোৱা। আৰু যেতিয়া বুজি নাপাবা, তোমালোকৰ মনত যদি কিবা বেয়া ফিলিংছ যদি আহে, এই পগলা বাবা, তেন্তে তোমালোকৰ সেইটো মহা অপৰাধ হ'ব। আৰু বৈষ্ণৱ অপৰাধ হ'লে কি হ'ব? বৈষ্ণৱ অপৰাধক কিহৰ লগত তুলনা কৰিছে? মেড এলিফেণ্ট ডিজিজ। হাতী এটা যদি পগলা হ'ব হয় কেনেবাকৈ, দঁতাল হাতী এটা, সি কেনেকুৱা ধৰণৰ হ'ব পাৰে? সেই দঁতাল হাতী এটা যদি বিৰাট ধুনীয়া ফুল গজি আছে, গছ গজি আছে, ফুলনি আছে, সেই ফুলনিখনত যদি সেই পগলা হাতীটো সোমাই যায়, কি অৱস্থা হ'ব ফুলনিখনৰ? কি হ'ব? সেইখন ফুলনি হৈ থাকিবনে? নাথাকে, গোটেই ধ্বংস হৈ যাব সেইখন। মেড এলিফেণ্ট ডিজিজ। ঠিক তেনেদৰে আমি যিমান যত্ন সহকাৰে আমি তপস্যা কৰি, আমি সাধনা কৰি, বৈষ্ণৱ সংগ কৰি, সাধু গুৰুৰ শাস্ত্ৰৰ কৃপাত আমি যিমান ভক্তি জীৱনত ভক্তিমূলক সেৱাত আগবাঢ়িবলৈ চেষ্টা কৰি থাকোঁ, কেনেবাকৈ যদি আমাৰ এই বৈষ্ণৱ অপৰাধে লগ হয়, বৈষ্ণৱ অপৰাধ যদি হয়, তেন্তে নিস্তাৰ নাই। আমাৰ যিটো ভক্তিলতা, সেই ভক্তিলতাডাল গৈ পেলাই ক'লৈকে যায়? ভক্তিলতাডাল গৈ গোলক বৃন্দাবন। এই ভক্তিলতাডাল একেবাৰে মৰহি শেষ হৈ যাব। কাৰণ ভগৱানৰ ওচৰত কিবা যদি অপৰাধ হয়, সেৱা অপৰাধ হয়, ভগৱানে এইটো কৰি দিয়ে, ক্ষমা কৰি দিয়ে। কিন্তু বৈষ্ণৱৰ চৰণত যদি অপৰাধ হয়, ভগৱানে সেইটো ক্ষমা নকৰে কেতিয়াও। হৰিস্থানে অপৰাধে তাৰে হৰিনাম, হৰিস্থানে অপৰাধে তাৰে হৰিনাম, তোমাৰ স্থানে অপৰাধে নাহি কয়ে ৰাম, তোমাৰ স্থানে অপৰাধে নাহি কয়ে ৰাম, তোমাৰ হৃদয়ে সদা গোবিন্দ বিশ্ৰাম, গোবিন্দক
হে নম বৈষ্ণব পরাণ। হরিস্থানে অপরাধে তাৰে হৰি নাম, তোমাৰ স্থানে অপৰাধে নাহি কয়ৰাণ। যদি হৰিস্থানত অপৰাধ হয়, আমি যদি ভালকৈ ভগৱানৰ দিব্য নাম লৈ থাকোঁ, তেন্তে ভগৱানে মাফ কৰি দিয়ে। কিন্তু তোমাৰ স্থানে অপৰাধে, যদি বৈষ্ণৱৰ চৰণত যদি অপৰাধ হয়, সেইটো ভগৱানে মাফ নকৰে, কোনো কাৰণত মাফ নকৰে। ইমান কঠিন মানে এইটো বৈষ্ণৱ অপৰাধ, ইমান ডেঞ্জাৰাছ। তোমাৰো হৃদয়ে সদা গোবিন্দ বিশ্ৰাম, যিসকল শুদ্ধ ভক্ত, যিসকল শুদ্ধ সাধু, তেওঁলোকৰ হৃদয়ত কোনে বাস কৰে? ভগৱানে গোবিন্দই নিজে বাস কৰে। গোবিন্দ কহেন মম বৈষ্ণৱ পৰাণ, বৈষ্ণৱক ইমান ভাল পায় ভগৱানে। গতিকে সেইকাৰণে বৈষ্ণৱ অপৰাধ ভগৱানে কেতিয়াও সহ্য নকৰে কোনো কাৰণত, বাকী চব সহ্য কৰিব। সেইকাৰণে ভক্তি সিদ্ধান্ত স্বামী ঠাকুৰে এই বংশীদাস বাবুজী মহাৰাজৰ ওচৰত শিষ্যসকলক বাৰণ কৰিছিলে যাবলৈ। সেইকাৰণে বাৰণ কৰিছিলে, মানা কৰিছিলে। কাৰণ বংশীদাস বাবুজী মহাৰাজ তেওঁৰ দীঘল চুলি দাড়ি, কোনো দিন মানে কেতিয়াবা গা ধুৱায়, কেতিয়াবা গা নুধুৱে। তেওঁৰ আচৰণ একদম বাহ্যিক আচৰণ একেবাৰে বেলেগ ধৰণৰ আছিলে, অৱধূত আছিলে, ধৰিব নোৱাৰে তেওঁক। তেওঁ 24 ঘণ্টা অকল তেওঁৰ ঘৰত কোন কোন আছিলে? তেওঁৰ ঘৰত কোন কোন আছিলে? গৌৰ নিতাই আছিলে, গদাধৰ আছিলে আৰু গোপাল আছিলে। গৌৰ, গদাধৰ আৰু গোপাল, গৌৰ নিতাই, গদাধৰ আৰু গোপাল। তেওঁলোকক সেৱা কৰিছিল সুন্দৰভাৱে। বংশীদাস বাবুজী মহাৰাজ, তেওঁৰ সংসাৰখন আছিলে সীমান্তবদ্ধ গৌৰ নিতাই, গদাধৰ আৰু গোপালৰ মাজত। দিনে ৰাতিয়ে ভজন কৰে, কীৰ্তন কৰে, জপ কৰে আৰু বিগ্ৰহৰ লগত তেওঁ কথা পাতি থাকে। ধৰিব নোৱাৰে, বাহিৰা মানুহে ভয় কৰে বংশীদাস বাবুজী কি কৰে ঠিক নাই। কেতিয়াবা গংগাৰ পাৰত জুপুৰি, কেতিয়াবা গংগাত এই নাওবিলাক থৈ দিয়ে, নাৱৰীয়াই নাৱত বহি পেলাই সোঁ হাতেদি জপ কৰি থাকে আৰু বাওঁ হাতেদি গামোচাত অলপমান যি চাউল পায় ভিক্ষা কৰোঁতে, সেই চাউলটো গংগা পানীত ডুবাই থাকে। ডুবাই তাতে বাওঁ হাতেদি জলকীয়া হেৰি কৰি দিলে, চাউলটো তিয়ালে জপ কৰি। তাৰপিছত জলকীয়া দি দিলে, দি পেলাই সেইটো গৌৰ নিতাইক খাবলৈ দিয়ে। খা আজি এয়াই খা। গৌৰ নিতাই কয়, আৰে বাবা তুমি কেতিয়াবাতো ভালকৈ খোৱা, তুমি সদায় এই চাউল তিয়াই খুৱাই, বনাবলৈও মানে হেৰি নাই। তাকে খাব দিয়ে গৌৰ নিতাইক। এবাৰ গৌৰাংগৰ কি হ'ল, কোনোবাই দান কৰিছিল, গৌৰাংগৰ এটা সৰু সোণৰ চেইন এডাল আছিলে। চেইনডাল কি হ'ল, তেওঁ ভিক্ষা কৰি আহি পেলাই দেখা পালে যে চেইনডাল নাই। তেওঁ গৌৰাংগক কৈছে যে এইটোতো তোমাৰে ছাল, তুমি আচলতে ইয়াৰটো তুমি নৱদ্বীপবাসীৰ প্ৰতি তোমাৰ অলপমান উইকনেছ আছে তোমাৰ, সেইকাৰণে তুমি দি পঠাইছা। এইটো কাৰোবাৰ চাগে প্ৰব্লেম হৈছে, তুমি দি পঠাইছা। তুমি চোৰ হয়, গতিকে তুমি আজি খাবলৈ নোপোৱা। আজি নিতাই অকলে খাব। যদি তোমাক খাবলৈ আছে, তুমি চুৰি কৰি নিজে চোৰ যদি ঘৰৰ ভিতৰতে থাকে, কি ৰাস্তা আছে আৰু। তাৰপিছত নিতাই সিদিনাখন খাব দিছে, গৌৰাংগক লঘোণে ৰাখিছে। তাৰপিছত ৰাতিলে তেতিয়া এই চোৰ আহি পেলাই আকৌ চেইনডাল ঘূৰাই দি থৈ গৈছে আহিবলৈ। মহাপ্ৰভুৰ কৃপা, গৌৰাংগৰ লগত তেনেকৈ কৃপা কৰি থাকে, মানে লীলা কৰি থাকে তেওঁ বিগ্ৰহৰ লগত। এবাৰ তেওঁ গোপালে এটা পুখুৰীত নামি গ'ল, নামি পেলাই পুখুৰীত সাঁতুৰিব লাগিলে। সাঁতুৰি মাছ পালেগৈ। এওঁ মাতি আছে, আৰে মাছ পাইছা তুমি, গুচি আহা সোনকালে। নাই, গোপালে নাহে। গোপালে ফূৰ্তিত মানে সাঁতুৰিব পাৰে, সাঁতুৰি আছে পুখুৰীত। তেওঁ এডাল কেঁচা বাঁহ এডাল আনি পেলাই, চেকনি এডাল, তই সোনকালে নহ'লে তোক আজি মই পিটিম। এই এছাৰি দেখি গোপালে ভয়ে আহি পেলাই আকৌ বাবাজীৰ ওচৰ পাইছেহি আহি পেলাই। তাৰপিছত লৈ পেলাই বান্ধি পেলাই থৈ দিছে গোপালক। তাৰপিছত তেনেকুৱা ধৰণৰ আচৰণ, অদ্ভুত আচৰণ। সেইকাৰণে গোপালৰ তেওঁৰ পৃথিৱীখন তাৰ মাজতে সীমাবদ্ধ। সেইকাৰণে গৌৰ নিতাই, গদাধৰ আৰু কোন? গোপাল। সিমানে, বেলেগ আৰু তেওঁ পৃথিৱী একো নাজানে।
কথা পাতি থাকে, জব কৰি থাকে, সেৱা কৰি থাকে, সেয়াই বেলেগ একো নাই। এবাৰ গৌৰনীতাক তেওঁ বান্ধি পেলাই গংগাত ডুবাই দিছে আৰু ৰছীডাল নিজৰ ভৰি দি হেঁচা মাৰি পেলাই ধৰি আছে অলপ সময় শাস্তি দিবলৈ। তেনেকৈ মানে কণ্ট্ৰল কৰে। আৰু গৌৰনীতাই খুব হেপী। এবাৰ তেওঁৰ ঘৰত চুৰ কৰিলে, জুপুৰিত থাকেনো কি যি আছে সেয়াই চুৰ কৰিলে। তেওঁ গৈ চোৰজনক গৈ পেলাই ক'বলৈ গ'ল, ভাই তুমি চুৰ কৰিছা, দিয়া বস্তুখিনি দিয়া, এইটো মই নহয় মালিক, গৌৰনীতাই মালিক হয়। চোৰে খুব বেয়াকৈ তেওঁক মাৰিলে, তেওঁ অলপ দুখো পালে। গৌৰাংগৰ বিৰাট খং উঠিলে। সেই চোৰটোৰ সেইদিনাখনেই মৃত্যু হ'ল আৰু ফেমিলি যিমান আছিল চব মৰি থাকিলে। বৈষ্ণৱ অপৰাধ সহ্য নকৰে ভগৱানে, কেতিয়াও সহ্য নকৰে। বাকী চব সহ্য কৰিব। চব চবৰ মৃত্যু হৈ গ'ল, যিমান আছিলে চব মৰি থাকিলে। বহুত তেনেকুৱা তেওঁ লীলা কৰি থাকে। গতিকে তেওঁ দেখাত ধৰিব নোৱাৰে, সাধাৰণ ব্যক্তিয়ে সেইটো স্তৰৰটো ভাবিবই নোৱাৰে। আৰু যিসকল সাধাৰণ ভক্তও আছে তেওঁলোকেও এইটো স্তৰ বুজিব নোৱাৰে। সেইকাৰণে ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰে নিজৰ শিষ্যসকলক কৈছে যে তোমালোকে অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি চলিবা, যাতে তোমালোকৰ অপৰাধ নহয়। তেনেকুৱা এজন মহাভাগৱতৰ চৰণত যাতে অপৰাধ নহয় তোমালোকৰ। এবাৰ কি হ'ল, তেওঁৰ গৌৰনীতাইক সৰু সৰু দুটা পাত্ৰ আছিলে, য'ত তেওঁ সদায় প্ৰসাদ বনাই গৌৰনীতাইক দিয়ে, এটা গৌৰাংগৰ, এটা নিত্যানন্দৰ। এদিন কি হ'ল, তেওঁ ভিক্ষা কৰিব গৈছে, আহি পেলাই দেখা পাইছে যে সেই দুটা চোৰে লৈ গ'ল। ইমান চোৰ আছিল, সৰু সৰু দুইটা চোৰে লৈ গ'ল। তেওঁ কৈছে ঠিকে আছে, চোৰে লৈ গৈছে, তোমালোক নিজেই চোৰ, তোমালোকে নিজে চোৰ কাৰণে কাৰোবাক মাতি আনি তোমালোকে চুৰি কৰাইছা, তোমালোকৰ ইচ্ছা অবিহনেতো একো নহয়। গতিকে তহঁতি এটা কাম কৰ, তহঁতি এনেকেই থাক, তেতিয়ালৈকে সেইকেইটা তহঁতি গৈ পেলাই ঘূৰাই নান, তেতিয়ালৈকে মই তহঁতক প্ৰসাদ নিদিওঁ, খালী পেটে থাকিব লাগিব তহঁতি। দিনটো একো খাবলৈ নিদিলে। যেতিয়া ৰাতি হৈ গ'ল, নিত্যানন্দৰ যিটো কুটৰি আছিলে সেইটো যেনে তেনে বিচাৰি পেলাই নিত্যানন্দ নিজে বিচাৰি চোৰৰ পৰা আনিলে। তেতিয়া নিত্যানন্দ কৈছে, তই আনিছ যেতিয়া তই অকল খাবলৈ পাবি। হয়ো অকল নিত্যানন্দক খাব দিছে, গৌৰাংগ ভোকত আছে। তাৰপিছত আকৌ তেতিয়া গৌৰাংগই নিজে আকৌ নিজৰ যিটো পাত্ৰ আছিলে সেইটো বিচাৰি আনিছে। তাৰপিছত আকৌ ভোগ লগাইছে দুইজনক একেলগে। এনেকুৱা অদ্ভুত আচৰণ আছিলে, সেইবিলাক ধৰিব নোৱাৰে। আমাৰ নিত্যানন্দ প্ৰভু তেনেকুৱা অলপমান অদ্ভুত আচৰণবিলাক অলপ অদ্ভুত আছিলে, সেইকাৰণে অৱধূত বুলি কয়। অৱধূত ঠাকুৰধা পৰমানন্দ নিত্যানন্দ ৰায়, অভিমান শূন্য নিতাই নগৰে বেৰাই, যাৰে দেখে তাৰে কহে দন্তে তৃণ ধৰি, আমাৰ কিনিয়া লহ ভজ গৌৰ হৰি, আমাৰ কিনিয়া লহ ভজ গৌৰ হৰি। তোমালোকে গৌৰাংগৰ নাম লোৱা, ভজনা কৰা, আই এম চ'ল্ড আউট, মোক কিনি ল'ব পাৰা তোমালোকে। কোনোবাই যদি গৌৰাংগৰ ভজনা কৰা তেন্তে আই এম চ'ল্ড আউট টু ডেট পাৰ্চন, মই তেওঁৰ ওচৰত বিক্ৰী হৈ যাওঁ। এই শ্লোকটোত তেনেকৈ আমি যদি চাওঁ, বহুত এনেকুৱা ভগৱানৰ ভক্ত আছে যাক বাহ্যিক দৃষ্টিত কোনেও বুজিব নোৱাৰে, কোনেও বুজিব নোৱাৰে। এজন সাধুক বুজিবৰ কাৰণে সেইকাৰণে প্ৰভুপাদে ইয়াত কি ফৰ্মুলা দিলে যে সাধুক কেনেকৈ দৰ্শন কৰিব লাগে, থ্ৰু হিয়াৰিং, কথা শ্ৰৱণ কৰিব লাগে সাধুৰ পৰা। আৰু সাধুৰ যদি যিবিলাক শুদ্ধ বৈষ্ণৱ, শুদ্ধ মহাভাগৱত, তেওঁলোকৰ এইটো কেপাচিটি যে তেওঁলোকে যেতিয়া কথা ক'ব, যোনে শ্ৰৱণ কৰিব, তেওঁলোকৰ হৃদয়তো কৃষ্ণ প্ৰেমৰ বীজ ৰোপণ হৈ যায়, কৃষ্ণ ভাৱনামৃতৰ বীজ ৰোপণ হৈ যায়। যেনেকৈ প্ৰভুপাদে যিমান প্ৰিচিং কৰিছিল, ডাইৰেক্ট যিবিলাক কৈছিলে ডাইৰেক্ট হৃদয়ত স্পৰ্শ কৰিছে চবৰে, কাৰণ প্ৰভুপাদ শুদ্ধ ভক্ত। তেনেকৈ আমি যদি চাওঁ আমাৰ পৰম্পৰাত, গৌৰ কিশোৰদাস বাবুজী মহাৰাজ তেওঁ তেনেকুৱা আছিলে, তেওঁ আচৰণ কোনেও ধৰিব নোৱাৰে। এবাণ্ডন টয়লেট, যোনে ইউজো নকৰে তেনেকুৱা টয়লেটত দৰ্জা মাৰি পেলাই কি কৰি থাকে যাতে কোনো ওচৰত নাহে সহজে, ভিতৰত কি কৰি থাকে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, ইমানেই জপ কৰে। গৌৰ কিশোৰদাস বাবাজী মহাৰাজৰ যিমান ৰন্ধ্ৰ আছিলে, যিমান ফুটা আছিলে, ৰন্ধ্ৰবিলাকৰ পৰা স্পীকাৰত বাজাৰ নিচিনা কি বাজি থাকে,
হরে কৃষ্ণ 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 হরে 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 ৰাম 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 হৰে হৰে। তেওঁ কেতিয়াবা কি কৰে, তেওঁ কেতিয়াবা কি কৰে, এই গাঁৱত যোনে মাছ মাংস খায়, এই মাছ মাংস খাই যিবিলাক পেলাই দিয়ে, সেই কাঁইট টাইট হাড় সেইবিলাক গোটাই আনি পেলাই তেওঁ য'ত থাকে তাৰ ওচৰত পাজৰে পেলাই থৈ দিয়ে, যাতে মানুহবিলাকে ভাবে যে নাই এওঁ সাধু নহয়, মহাভণ্ড। ভণ্ড বুলি ভাবিলে তেওঁৰ ওচৰত নাহিব, তেওঁৰ ভজনত যাতে ডিষ্টাৰ্ব নহয়, হৰি ভজনত যাতে ডিষ্টাৰ্ব নহয় তেওঁৰ, সেই স্তৰৰ মানে মহাত্মা। তেনেকুৱা বহুত মানে অদ্ভুত আচৰণ কৰে। যিবিলাক বৃন্দাবনৰ এজন ভক্ত আছিলে, তেওঁ ইমান মানে সিদ্ধ ভক্ত, তেওঁক যাতে মানুহবিলাকে যাতে ডিষ্টাৰ্ব নকৰে ভজনত, তেওঁ মথুৰাত এগৰাকী প্ৰষ্টিটিউটক তেওঁক পইচা দিছে, দি পেলাই কৈছে যে তুমি একো কৰিব নালাগে, মই গাড়ী এখন ভাড়া কৰিম এতিয়া, সেই তাত তুমি মোৰ লগত গোটেই চহৰখন একেলগে ঘূৰিব লাগে, তুমি লগত বহি পেলাই। গোটেই চহৰখন ঘূৰিছে। তাৰ চবেই ভাবিছে আৰে এওঁক সিদ্ধ মহাত্মা বুলি ভাবি আছিলোঁ, তেওঁ এতিয়া এই প্ৰষ্টিটিউটৰ লগত গোটেই চহৰত ঘূৰি ফুৰিছে। আচল কথাটো কি, এইজনে মহাত্মা, যিজন সিদ্ধ মহাত্মা, তেওঁ গৈ মথুৰাত যেতিয়া এটা ঘৰ ভাড়া লৈছিলে, সেই ঘৰটোত এটা এবাণ্ডন হাউচ, এৰি থোৱা ঘৰ, সেই ঘৰটোত মানে কি হয়, কোনো নাযায়, চাফা কৰিবলৈ কোনো নাযায়। কিহৰ কাৰণে? তাত এটা প্ৰেতাত্মা আছিলে, ভূত এটা আছিলে। সেই ভূতটো কোনো তাত থাকিব নোৱাৰে। ঘৰৰ মালিকেতো কেতিয়াবা এৰিলে, ভাড়া দিব খুজিছিল, ভাড়াতীয়া পলাই যায়, চব পলাই মানে সেই উৎপাতত দিনতে পলাই। আৰু সেই মহাত্মাই কি কৰিলে, তেওঁৰ লগত এজন শিষ্য লৈ পেলাই তাতে থাকিব লাগে। শিষ্যই ঘৰটো চাফা তুফা কৰি আছে, দেখা পালে ভূতটো। তাৰপিছত মহাত্মাই কৈছে নাই তুমি চিন্তা কৰিব নালাগে। তাৰপিছত অলপ পিছত শিষ্যজনে দেখা পাইছে যে মহাত্মাজনে হাৰমনিয়াম বজাই কৰি আছে, ভজন গাই আছে। মহাত্মাজনে ভজন গাই আছে ভগৱানৰ, আৰু ভূতটোৱে মহাত্মাৰ পৰা ভজন শিকি আছে। সন্মুখত বহি মহাত্মাই ভূতটোক ভজন শিকাই আছে, মানে ভজন শিকাই মেলি লাষ্টত তাক কৈছে তুমি ঠিকে আছে, তুমি এতিয়া অলপ এই ঘৰটো এৰি যোৱা, য'ত যোৱা তোমাৰ মুক্তি হ'ব, তাৰপিছত তুমি মনুষ্য জন্ম এটা পাবা। এই ভূতটোক ভজন শিকালে, হৰে কৃষ্ণ শিকালে, জপ দিলে, জপ দি পেলাই ক'লে তুমি যোৱা ইয়াৰ পৰা। তাৰ ভূতটো এৰি পেলাই গুচি গ'ল ঘৰটো। চব মানুহবিলাকে দেখা পালে যে ভূতে গান গাই আছে ভজন শিকি পেলাই। অদ্ভুত আচৰণ কিছুমানৰ। সেইকাৰণে আমি খুব সাৱধান হ'ব লাগে, যাতে অপৰাধ নহয় তেওঁলোকৰ চৰণত। এজন আছিলে, তেওঁ ভগৱানক ইয়াৰ বুলি মাতে। ইয়াৰ মানে অতি বন্ধু, পৰম বন্ধু। আৰু ভগৱানে সৰুৰ পৰা তেওঁ ভাবে যে ভগৱান কৃষ্ণ মোৰ পৰম বন্ধু, পৰম ইয়াৰ, মাতে ইয়াৰ বুলি, তেওঁ বেলেগ বুলি একো নাভাবে। তাৰপিছত তেওঁ যেনেকৈ বৃন্দাবনত তেওঁ দৰ্শন কৰিবলৈ যায়, এবাৰ দৰ্শন কৰিব গৈছে ভগৱানক, গৈ পেলাই কৈছে ইয়াৰ তই ইয়াত অকলে থাকি অকল এই পূজাৰী পূজা লৈ থাকিলে তই হ'ব নেকি? মই মোৰ ভৰিৰ ধূলি দিছোঁ, তই এইখিনি তোৰ মূৰত দি দিছোঁ, তই এইখিনিও ল। তই অকল কৰিলে হ'বনে? তই কি বুলি কয়, অকল আৰতি ল'লে হ'বনে পূজাৰী? মোৰ চৰণৰ ধূলি দিছোঁ, ধূলিখিনি উলিয়াইছে, তাৰপিছত ভগৱানক দিব গৈছে। তাত পূজাৰী যিমান আছে চবে তাক ধৰি বান্ধি দলিয়াই পেলাই দিলে বাহিৰত, মন্দিৰৰ বাহিৰত। ধৰিব পৰা নাই কিমান ডাঙৰ ভক্ত তেওঁ। তাৰপিছত ক'লে তোমাক মই ইয়াৰ বুলি মই চৰণৰ ধূলি দিব বিচাৰিছিলোঁ, আৰু তুমিয়ে দলিয়াই পেলাই দিছা মোক। তোমাৰ আৰু নাম বন নলওঁ, আৰু তুমি ইয়াৰ নহয় আচলতে তুমি বুলি পেলাই ভগৱানক গালি পাৰি আহি আহোঁতে তেতিয়া ভগৱানে কৃষ্ণ বলৰামে তেওঁক তাতে সম্পূৰ্ণ কিমান গৰু চৰাই ভগৱানে, নন্দ বাবাৰ 9 লাখ গৰু, গোটেই গৰু দেখা পাইছে যে ধূলি আহিছে, এসোপা গৰু আহিছে, আৰু সন্মুখত কোন আহিছে? কৃষ্ণ বলৰাম আহিছে। আৰু কৃষ্ণ বলৰামে তেওঁৰ সঁচাকৈ দেখা পাইছে যে ইয়াৰ সঁচাকৈ আহিছে, আহি পেলাই ভগৱানে আহি পেলাই আলিংগন কৰিছে। ইমান শুদ্ধ ভক্ত।
কিন্তু মন্দিৰৰ পূজাৰী তেওঁলোকে ধৰিব নোৱাৰে চৰণৰ ধুৰি দিব গৈছে ভগৱানক কিমান ডাঙৰ কথা সেইকাৰণে ইয়াত এই শ্লোকটোৰ মাধ্যমত আমি জানিব পাৰোঁ মানে আমি উই শুড বি ভেৰি কেয়াৰফুল ইন ডিলিং উইথ বৈষ্ণৱ সাধু মহাত্মা জয় গ্ৰন্থ শ্ৰীমদ ভাগৱত মহাপুৰাণ কি জয় শ্ৰীল প্রভুপাদ কি জয় নিতাই গৌর প্রেমানন্দে Hare Krishna, Krishna Krishna,